বন্ধ হৈ যোৱা খেলখন আকৌ যেন আপোনালোকৰ হেৰিৰ জৰিয়তে বা ৰাইজৰ জৰিয়তে আকৌ উদ্বোধন হয় সেইটোৱে বিচাৰিছোঁ। কাৰণ এইটো আমাৰ ইতিহাসৰ দিনৰ পৰম্পৰা, গতিকে এই খেলখন হোৱাটোৱে আমি সকলোৱে কামনা কৰোঁ। হাজো ৰাইজে এই ৰজাদিনীয়া এখন খেলখন আকৌ যদি অনুষ্ঠিত হয় সেইটোৱে আমি চবেই কামনা কৰোঁ। হাজো মাজৰ চোপা সেইটোৱে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আমাৰ হাজোৰ কাৰণে এইটো জানো পৰম্পৰাটো ৰক্ষা কৰে, তাৰ বাবে আমি হাজো ৰাইজে অনুৰোধ কৰিছোঁ। আমি খেলখন হ'লে ভাল পাওঁ আৰু বহুত আশাবাদী আমি এই খেলখনৰ কাৰণে। আহিয়ে থাকোঁ আমি বছৰত দুবাৰকৈ। মন্দিৰত আহি বহুত ভাল লাগে আৰু খেলখন হ'লে আমি খুব ভাল পাওঁ। আৰু মুখ্যমন্ত্ৰীৰ কাৰণে আহ্বান জনাইছোঁ, তেখেতে যদি আৰু এই খেলখনৰ কাৰণে আৰু অনুদান দিয়ে সেইটো কাৰণে আমি আহ্বান জনালোঁ। খুবেই আহ্বান জনাইছোঁ যে যাতে এই খেলখন তেখেতে ইয়াতে হেৰি কৰে। আপুনি এতিয়া উল্লেখ কৰিছে এইটো এটা প্ৰায় 12 শতিকামানৰ পৰা আৰম্ভ হোৱা প্ৰমত্ত আহিমৰ দিনৰ পৰা হোৱা এটা পৰম্পৰা মতে যুঁজ আচলতে নহয়, আমাৰ এখন খেলহে। ইয়াকে মানুহে প্ৰকৃতিপ্ৰেমীসকলে যুঁজ বুলি কৈ আমাক এইটো বন্ধ কৰিবৰ কাৰণে কোৰ্টত দৰখাস্ত দিছিলে, যাৰ ফলত বন্ধ হৈছিলে। কিন্তু কথাটো হৈছে কি, আমি বহুত এই ক্ষেত্ৰত কেছ কৰিছোঁ। আমি হাইকোৰ্টত কেছ কৰিছোঁ, সুপ্ৰিম কোৰ্টত কেছ কৰিছোঁ, আমাৰ চিফ মিনিষ্টাৰৰ ওচৰত কেছ কৰিছোঁ, ফলৱৰ্তী হৈছোঁ। মাজে মাজে কোনো সময়ত আমাৰ এইটো 1914 মানৰ পৰা 2014 মানৰ পৰা 13-14 মানৰ পৰা এইটো বন্ধ হৈছে। মাজতে বন্ধ হয়, আকৌ খোলা যায়। এই হাইকোৰ্টে জাজমেণ্ট দিয়ে, জাজমেণ্টত বন্ধ হয় আৰু কেতিয়াবা খেল অনুষ্ঠিত হ'ব কি নহয় এতিয়ালৈকে নিশ্চিত হোৱা নাই, কিন্তু আমি আশা কৰিছোঁ। আশা মানে আমিতো 90% আশাবাদী, 100 বুলি ক'লে ভুল নহয়। এইকাৰণে নহয়, আমি ইয়াতে যদিও হাইকোৰ্ট সুপ্ৰিম কোৰ্টে ইয়াত বাধা দি আছে, তথাপি কিন্তু ইয়াৰ বাধা সত্ত্বেও আমাৰ অসম গভৰ্ণমেণ্টে এটা লেজিছলেশ্যন উলিয়াই SOP, মানে এইটো আমাৰ ষ্টেণ্ডাৰ্ড যিটো মানে কমিউনিকেশ্যন কৰি দিয়া হয়, বান্ধি দিয়া নিয়মবিলাক, সেই নিয়ম মতে SOP দি আমাৰ খেল মাজে মাজে দুবাৰমান হৈছে। যোৱাবেলিতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত আহিছে, তেখেতে নিজেই খেলখন উদ্বোধন কৰিছিলে আৰু এইখন সকলোৱে উপভোগ কৰিছিলে। তেতিয়া সকলোৱে চাই পেলাই কৈছিলে যে এই খেলখন, এই চিফ মিনিষ্টাৰে নিজে কৈছে এই খেলখনত বাধ্যবাধকতা থাকিব নালাগে, তাত কোনো ক্ৰুৱেলিটি নাই। ক্ৰুৱেলিটি টু দ্য এনিমেল বুলি এটা আইন আছে, সেই আইনখন মতে তেওঁলোকে হাইকোৰ্টে হওক বা সুপ্ৰিম কোৰ্টে ওপৰত কেছ কৰিলে বন্ধ কৰি দিয়ে। কাৰণ আজিকালি মানে পশু পক্ষী হওক জন্তুৱে হওক এইবিলাকৰ ক্ষেত্ৰত যেনেকৈ বান্দৰবিলাকে দেখিছে কোনো ধৰণৰ অত্যাচাৰ কৰিব নিদিয়ে, তেওঁলোকক খাবলৈ দিব লাগিব। সেইকাৰণে এই আইনৰ বাধ্যবাধকতা আছে। এই থকাৰ পিছত মই এটা বুদ্ধি কৰিলোঁ, মই আইন যিহেতু আমিও আইনৰ ছাত্ৰ আছিলোঁ বা আমি আইনৰ বিষয়ে জানো। কিছুমান আইন আছে আমাৰ সংবিধান মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, কিছুমান আইন ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কিছুমান আইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট মিলি কৰিব পাৰে। এইটো কথা মই চিফ মিনিষ্টাৰক পেছ কৰিছিলোঁ যে ষ্টেট গভৰ্ণমেণ্টত লেজিছলেশ্যন কৰি আপোনালোকে আইনটো কৰি পাছ কৰি লৈ এছেম্বলিত চেণ্ট্ৰেললৈ পঠিয়ালে এইটো পাছ হ'ব। পাছ হ'লে আৰু আমাৰ তেতিয়া হাইকোৰ্টে বা কোনো বাধা দিব নোৱাৰে। যিটো নেকি তেওঁলোকে স্বমতে যোৱা বছৰ মানে SOP কৰি পেলাই খেলখন কৰিছিলে, আমি SOP মতে মানি খেলিছিলোঁ। কিন্তু আমাৰতো SOP মতে খেলখন হৈছিলে, হাতগুৰি খেলিব দিছিলে, তেওঁলোকৰ নহ'ল, যাৰ ফলত নেকি হাইকোৰ্টে আকৌ তেওঁলোকক ইনজাংচন দিলে, বন্ধ কৰিলে। কিন্তু আমাক যদি দিয়া নাই, কিন্তু আমাৰ এটা কথা আছে নহয়, মানে সৰুতে হেপেগেল ডাঙৰত কেঁচুলেও ভয় হয়। গতিকে তেনেকুৱা ধৰণৰ কথা আছে কি আমি কিজানি আকৌ আমাক ইনজাংচন দিয়ে, সেইটো ভাবি পেলাই মই আজি 6 মাহ আগতে হাইকোৰ্টত আমি আৰু এটা কেছ ফাইল কৰিছোঁ। গতিকে আমাক অহা যিটো জানুৱাৰীত খেল হ'ব, এই খেলটো বন্ধ হৈছে। গতিকে বন্ধ যদিও নাই, হয়তো আপোনালোকৰ ফালে বন্ধ হ'ব পাৰে, গতিকে এইটো খোলা দিব লাগে। কেছটো পেণ্ডিং আছে। সেই কেছটো জাজমেণ্টটো আমি ইতিমধ্যে উকিলৰ লগত মই আলোচনা কৰিছোঁ, কেছটো পেণ্ডিংটো আমি জাজমেণ্টটো হেৰি কৰিম। সেইটোলৈ আমি বাধা নাছোঁ, হাইকোৰ্টে সেইটো নিদিব পাৰে। সেইকাৰণে 2 এদিনতে আমি চিফ মিনিষ্টাৰৰ ওচৰত যাম। মাননীয় মুখ্যমন্ত্ৰীয়ে এই খেলটোৰ প্ৰতি ইণ্টাৰেষ্টেড, তেখেতে নিজে আহিছিলে, তেখেতে পৰিবাৰ আহিছিলে, এই জেগাটোতে তেখেতে ইনঅগ্ৰেট কৰিছিলে আৰু তেতিয়াই ডিক্লেয়াৰ কৰিছে যে এই খেল কোনোদিন বন্ধ হ'ব নোৱাৰে। হাইকোৰ্টে কওক, সুপ্ৰিম কোৰ্টে কওক, আমি লেজিছলেশ্যন আইন কৰি পেলাই দলে যেনেকুৱা এটা দিহা হোৱা এটা দিছে,
আইন কৰি পেলাই সেইমতে আমি লেজিছলেশ্যন পাছ কৰিছোঁ পাছ কৰি পেলাই আমি দিম কিন্তু চেণ্ট্ৰেলৰ পৰা যদি আহিলে সেই বস্তুটো হ'ব কিন্তু এতিয়ালৈকে আমাৰ অহা নাই সেইকাৰণে আমাৰতো নিমাত আছে সেইদিনাখন যেতিয়া চিফ মিনিষ্টাৰে ষ্টেটমেণ্ট দিছে সেই টিভিত যে আমাৰ ক্ষেত্ৰত একদম চুপ নিমাত আছে বাকী কিন্তু সেইটো তেওঁলোকে ভাইলেটো কৰিছিলে SOP ভাইলেট কৰিছিলে তাৰ কাৰণে তেওঁলোকক ৱাৰ্ণিঙো দিছে আমাক ৱাৰ্ণিংটো আমি একো দিয়া নাই কৈ যে যদি তোমালোকে SOP ভাইলেট কৰিছে ইয়াৰ পিছত আৰু দিয়া নহয় কিন্তু তেওঁলোকে মিনিষ্টাৰ জাগিৰোডৰ আমাৰ হাজৰিকা পিজি হাজৰিকা তেওঁ খুব লাগিছে তেওঁ ভাল পাইছে মিনিষ্টাৰ সেইকাৰণে আকৌ লেজিছলেশ্যন কৰি পেলাই 29 তাৰিখে পাছ কৰিলে পাছ কৰি এইখন চেণ্ট্ৰেললৈ পঠিয়াইছে তেতিয়াও কৈছে যে এইটো পাছ হৈ আহিব অৰ্ডাৰ হ'ব লাগে পাম তেতিয়া ধুনীয়াকৈ খেল উপভোগ কৰিব পাৰিব মহযুঁজ খেলে কিন্তু এটা নামো হোৱা নাই এই হেৰিটো বুলবুলি চৰাই খেলটো পুনৰ যদি খেলখন অনুষ্ঠিত কৰিবলগীয়া হয় SOP মানিয়ে এই খেল অনুষ্ঠিত কৰিব হয় হয় মানি কৰি মানে তাৰ আগতে আমি অহা সপ্তাহতে আমি যোৱাৰ কথা আছে কনফাৰ্ম কৰি ল'ব লাগিব CMৰ পৰা তেওঁ কি কয় তেওঁতো লেজিছলেশ্যন আমাৰ ক্ষেত্ৰতো আগৰবাৰতে হৈ গৈছে আমাৰটোতো একো বাধা নাই এতিয়া যিহেতুকে চাইলেণ্ট আছে আমাৰ যিটো আমাৰ আহতগুৰিটোত মানে তেওঁ গোটেইখিনি ভাঙি পাতি ক'লে আমাৰতো চাইলেণ্ট আছে আমি সুধিব লাগিব আমি আশাবাদী মানে 100% আশাবাদী তথাপি 90 বুলিয়ে কৈছোঁ কিন্তু আশা আছে আমি খেল হ'ব পাৰে আৰু নিজে যাব লাগিব